নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ আপোনালোকৰ শ্বপিং মলৰ লগতে ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি V2 শ্বপিং মলৰ ভেকেঞ্চিৰ লগতে ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, মই গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজাই দি আছোঁ। আৰু এনেদৰে বেংকৰ ভেকেঞ্চি বহুতখিনি আহিছিলে, ইণ্টাৰভিউ হৈ গ'ল ৰিচেণ্টলি। আৰু মাৰ্চ মাহৰ ভেকেঞ্চি চলি আছে। আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ ভেকেঞ্চি চলি আছে, এয়াৰটেল কোম্পানীৰ ভেকেঞ্চি চলি আছে। ইণ্টাৰেষ্টেড হ'লে এতিয়াও চাব পাৰে। আমি সময় নষ্ট নকৰে আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি ফ্ৰেছ ভেকেঞ্চি যোনখিনি মুকলি কৰা হৈছে সেইখিনি আমি আলোচনা কৰিব গৈ আছোঁ। V2 শ্বপিং মলৰ ভেকেঞ্চি 8 ঘণ্টা ডিউটি হ'ব, কোনো এক্সাম নাথাকে, কোনো ফিজ দিব নালাগে, কণ্টেক্ট দিয়া থাকিব তলত। আপোনালোকৰ এপ্লাই লিংক দিয়া থাকিব, সেনেদৰে এপ্লাই কৰি ল'ব পাৰিব। আৰু আমাৰ ভিডিঅ'ত যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চি V2 শ্বপিং মলৰ ভেকেঞ্চি ছাপ্লাই চেইন মেনেজমেণ্ট আৰু হাব ইনচাৰ্জ, হাব ছুপাৰভাইজাৰৰ ভেকেঞ্চি। এইটো কাৰণে আপোনালোকৰ পেচনেট কেণ্ডিডেট লাগে ইন লজিষ্টিক অপাৰেশ্যন আৰু টিম লিডাৰশ্বিপ। অসমৰ খালি এটা জেগাতে ভেকেঞ্চি আছে, ডিব্ৰুগড়। বাকী আপোনালোকৰ পাঞ্জাৱ ছাইডে আছে, জলন্ধৰ, আজমেৰ, এইবোৰ বেলেগ ডিষ্ট্ৰিক্ট অসমৰ নহয়, অসমৰ খালি ডিব্ৰুগড়ে আছে। চ' ইণ্টাৰেষ্ট যদি হয় আবেদন কৰিব খোজে 12 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। আৰু কোৱালিফিকেশ্যনৰ কথাটো আহি যাব। কোৱালিফিকেশ্যন ছাপ্লাই চেইন মেনেজমেণ্টৰ কাৰণে আপোনালোকৰ MBA বা গ্ৰেজুৱেশ্যন হ'লে হ'ব। আৰু হাব ইনচাৰ্জ, হাব ছুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। চ' এপ্লাই নাওত ক্লিক কৰি দিব, ক্লিক হেয়াৰত আমি আহি যাম। এটা আপোনাৰ চাইন আপটো কৰি ল'ব। চাইন আপটো কৰি ফৰ্ম এখন আহি যাব, সেই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিয়ে আপোনালোকৰ এপ্লাই হৈ যাব। আৰু তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। যে ভেকেঞ্চি কুচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড, আপোনালোকৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। চেলাৰী লগতে ইনচেণ্টিভ প্লাছ PF ESI বেনিফিট গোটেইখিনি সুবিধাই থাকিব। ভেনুবাৰ ব্ৰাঞ্চ আপোনালোকৰ জালুকবাৰী ব্ৰাঞ্চৰ পৰা আহিছে। কোৱালিফিকেশ্যনৰ কথা আহি যাব। কোৱালিফিকেশ্যন মিনিমাম 12 পাছ বা 10 পাছৰ কেতিয়াবা লৈ লয়, এবাৰ ফোন কৰি ল'ব। ফোন নম্বৰটো যিহেতু দিয়াই আছে, 11 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। আৰু এইটো টাৰ্গেট বেছড কাম হ'ব, অলপমান আপোনালোকৰ প্ৰেছাৰ থাকিব। চ' এবাৰ ইণ্টাৰেষ্টেড হ'লে ফোন কৰিলোঁ, ফোন নম্বৰ দিয়া আছে। যিহেতু কোৱালিফিকেশ্যন বেছি নহয়, 12 পাছ বা 10 পাছ হ'লে হৈ যাব লাগে। আগতেও 10 পাছ কোৱালিফিকেশ্যনে বিচাৰিছিলে এইটো কোম্পানী, এতিয়া নাজানো। এতিয়া 12 পাছ হ'লেতো আৰামছে পাৰিব, কিন্তু 10 পাছৰটো এবাৰ সুধি ল'ব, ফোন কৰি ভালদৰে সুধি ল'লে কথা পাতিলে গোটেইখিনি কথা গম পাই যাব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। এনে ভেকেঞ্চি এখন ডেণ্টেল ক্লিনিকৰ ভেকেঞ্চি, শিলপুখুৰী, গুৱাহাটীৰ ফিমেল এছিষ্টেণ্ট হেল্পাৰ। আৰু ফিমেল এছিষ্টেণ্ট হেল্পাৰৰ কাৰণে কোৱালিফিকেশ্যনৰ কথা আহি যাব। কোৱালিফিকেশ্যনৰ মেনশ্যন যিহেতু কৰা নাই, আমাৰ মতে আপোনালোকৰ 12 পাছ বা 10 পাছ হ'লে হৈ যাব লাগে। যিহেতু হেল্পাৰত 10 পাছে লাগে মিনিমাম কোৱালিফিকেশ্যন, আৰু অফিচ এছিষ্টেণ্টত 12 পাছ লাগে। চ' 10 পাছ বা 12 পাছ হ'লে হৈ যাব লাগে। ফোন কৰি ল'ব, মেবি 12 পাছে ৰাখিব চাগে। এবাৰ ফোন কৰি ল'লে গোটেইখিনি ইনফৰমেশ্যন বুজি পাব। নেক্সট ভেকেঞ্চি YWCA অফ ইণ্ডিয়া, চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, গুৱাহাটীৰ পৰা ভেকেঞ্চি। জুনিয়ৰ একাউণ্টেণ্ট, মেল ফিমেল বা ওমেন মেল, বিল' 35 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব। মিনিমাম এক্সপিৰিয়েঞ্চ 1 to 3 years, মিনিমাম 1 year, মেক্সিমাম 3 years। নলেজ হ'ব লাগিব টেলি MS এক্সেলত ওপৰত। চ' তলত মেইল ID দিয়া হৈ আছে, দুটা মেইল ID দিয়া হৈ আছে। আপুনি যদি একাউণ্টেণ্টৰ জব কৰিব খোজে আপোনালোকৰ কোৱালিফিকেশ্যনটো মই কৰি দিছোঁ। কোৱালিফিকেশ্যন মই সদায় কওঁ একাউণ্টেণ্ট BCom পাছ লাগিবই। তো BCom পাছ যাৰ যাৰ আছে এপ্লাই কৰক। YWCA অফ ইণ্ডিয়া ছেকেণ্ডেৰী স্কুল, KC ৰোড, ছাত্ৰীবাৰী, গুৱাহাটী। 12 মাৰ্চৰ ভিতৰত এপ্লাই কৰক ইণ্টাৰেষ্টেড বা এলিজিবল হৈ যদি। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে হলি ফ্লাৱাৰ, চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, টিয়ক, যোৰহাটৰ পৰা। PGD কেমেষ্ট্ৰি আৰু PGD ফিজিক্সৰ ভেকেঞ্চি। মিনিমাম কোৱালিফিকেশ্যন MSc ইন দ্য ৰিলেভেণ্ট ছাবজেক্ট, লগতে BEd। প্ৰেফাৰেঞ্চ দিব যদি কেণ্ডিডেটজন উইথ CBSE স্কুলত এক্সপিৰিয়েঞ্চ আছে কাম কৰা। হায়াৰ চেলাৰী নেগচিয়েবল ফৰ আউটষ্টেণ্ডিং কেণ্ডিডেট, আউটষ্টেণ্ডিং ৰেকৰ্ড। তো একমডেশ্যনটো দিয়া হ'ব, একমডেশ্যন ফেচিলিটি এভেইলেবল কেম্পাছ
টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই থাকিব চ' থকাটো ফ্ৰী দিয়া হ'ব যদি যোৰহাটৰ বাহিৰৰ বা স্কুলখনৰ পৰা অলপমান দূৰ ঘৰ আপোনালোকৰ চ' এনেদৰে একমডেশ্যনটো দিয়া হ'ব চ' মেইল আই ডি দিয়া হৈ আছে ফোন নম্বৰ দিয়া হৈ আছে 7 দিনৰ ভিতৰত এপ্লাই কৰক আজি আপোনালোকৰ হ'ল 9 তাৰিখ চ' আজিৰ পৰা আপোনালোকৰ 7 দিন মানে 15 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে লিডিং ইণ্ডাষ্ট্ৰিয়েল হাউচ এটাৰ পৰা ভেকেঞ্চি বায়োমাছ ব্ৰিক কিউটি প্লেণ্ট চেলছ এক্সিকিউটিভ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ব্ৰিক কিউটি চেলছত আৰু 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব চেলছত আৰু একাউণ্টেণ্টৰ কাৰণে বিকম বা এমকম পাছ আৰু প্লেন ছুপাৰভাইজাৰৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগিব ব্ৰিক কিউটি প্লেণ্ট ৰিকুৱাৰ্ড আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন চ' তলত মেইল আই ডি দিয়া হৈ আছে 12 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি গোৱালপাৰাৰ পৰা আহিছে ব্ৰুকফিল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু হেডমিষ্ট্ৰেছ এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু টিচাৰ LKG UKG BA BSc এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু হেডমিষ্ট্ৰেছৰ কাৰণে আপোনালোকৰ 20,000 পৰা 30,000 প্লাছ ফ্ৰী ফাৰ্নিছ একমডেশ্যন মানে থকাটো ফ্ৰী দিয়া হ'ব শিক্ষকৰ টিচাৰ চেলাৰী আপোনালোকৰ 12,000 প্লাছ ফ্ৰী ফাৰ্নিছ একমডেশ্যনটো দিয়া হ'ব চ' মেইল আই ডি দিয়া আছে ফোন নম্বৰটো দিয়া আছে যোগাযোগখিনি কৰক 12 মাৰ্চৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আতুৰ ৰেহমান কলেজ অফ এডুকেশ্যন বৰপেটাৰ পৰা ভেকেঞ্চি এডুকেশ্যনৰ এটা ইংলিছৰ এটা মেথামেটিক্সৰ এটা আৰু এছামিছৰ এটা চ' এইবোৰ পোষ্টত যদি এপ্লাই কৰিব খোজে আপোনালোকৰ এপ্লিকেশ্যনখন স্পীড পোষ্ট যোগে এপ্লাই কৰিব লাগিব উইথ ৰিলেভেণ্ট ডকুমেণ্ট ইনক্লুডিং ছেমিনাৰ ৱৰ্কশ্বপ চাৰ্টিফিকেট আৰু ডেট অফ ইণ্টাৰভিউ পিছলৈ ইণ্টিমেট কৰা হ'ব আৰু অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব চ' আপোনালোকৰ এখন আছে আপোনালোকৰ কলগাছিয়া বৰপেটাত আছে আতুৰ ৰেহমান কলেজ অফ এডুকেশ্যন চ' লাষ্ট ডেট 15 দিনৰ ভিতৰত এপ্লাই কৰক আজি যদি 9 তাৰিখ 15 দিন হ'ব আপোনালোকৰ 24 মাৰ্চ চ' ভালেকেইদিন আছে আৰামছে এপ্লাই কৰক আৰু ইণ্টাৰভিউটো এটেণ্ড কৰক নে ভেকেঞ্চি এটা ট্ৰেভেল এজেঞ্চিৰ ভেকেঞ্চি দিছপুৰৰ পৰা ভেকেঞ্চিটো আপোনালোকৰ আহিছে একাউণ্টেণ্টৰ কাৰণে এইটো কাৰণে একাউণ্টেণ্টৰ কাৰণে এক্সপিৰিয়েঞ্চ বা নলেজ হ'ব লাগিব টেলিত লগতে বিকম পাছ কৰা হ'ব লাগিব কোৱালিফিকেশ্যন চ' যাৰ বিকম পাছ আছে এপ্লাই কৰক মেইল আই ডি দি আছে হোৱাটছএপ নম্বৰ ফোন নম্বৰ দি আছে 12 মাৰ্চৰ ভিতৰত এপ্লাই কৰক এইটো এটা আৰ্জেণ্ট জব হয় ৰিকুৱাৰমেণ্ট চ' যিমান জল্দি পাৰে সিমান জল্দিয়ে কণ্টেক্টটো কৰি ল'ব নে ভেকেঞ্চি এটা ৰিপুটেড গুৱাহাটী বেষ্ট শ্ব'ৰুম এটাৰ পৰা ভেকেঞ্চি ফিমেল ৰিচিপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি চ' কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই 10 মাৰ্চৰ ভিতৰত এপ্লাই কৰক কণ্টেক্ট নম্বৰ দি আছে কোৱালিফিকেশ্যন আমাৰ মতে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে ৱেডনেছডে মহৰ্ষি বিদ্যা মন্দিৰ শিলপুখুৰীত কাউন্সিলৰ আৰু ৱেলনেছ টিচাৰ এইটো কাৰণে মাষ্টাৰ্ছ বা বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব চাইক'লজিকেল ক্লিনিকেল কাউন্সিলিং এপ্লাইড অৰ এডুকেশ্যন আৰু মাষ্টাৰ্ছ বা অথবা আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী ইন চাইল্ড ডেভেলপমেণ্ট মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এজ এ কাউন্সিলৰ ইন এডুকেশ্যন ইনষ্টিটিউট চ' মহৰ্ষি বিদ্যা মন্দিৰ শিলপুখুৰীৰ পৰা আহিছে আপোনালোকৰ 9 তাৰিখ 9:30 পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ ইণ্টাৰভিউটো এটেণ্ড কৰক ৰিলেভেণ্ট ডকুমেণ্ট টেষ্টিমনিয়েল অৰিজিনেল আৰু ফটোকপি এইবোৰ লৈ যাওক 2 কপিকে পাছপৰ্ট সাইজ ফটোগ্ৰাফখন লৈ যাওক আৰু ইণ্টাৰভিউটো দিয়ক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিবলৈ নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰক আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত এক্সিডেণ্ট